13 তাৰিখে প্ৰায় 2:30মান বজাৰ ভিতৰতে আমাক ঘটনা এটা ৰিপৰ্ট হৈছিলে যে গড়চুক থানাৰ একদম ওচৰতে হাই চিটি ইন বুলি এখন হোটেল আছে গড়চুক চাৰিআলিতে। তাৰ প্ৰায় তেজত লুতুৰি পুতুৰি হৈ মানুহ যুৱক এজন ওলাই আহিছিলে। মানে ওচৰ পাজৰ মানুহে দেখিলে তেনেকুৱা এজন অৱস্থাত মানুহ এজনক। তাৰপিছত ইমিডিয়েটলি থানাত যেতিয়া খবৰ দিলে, থানাই গৈ পাই গম পালে যে মানুহজনক আৰু এজন মানুহে চুৰিৰে আঘাত কৰিছে আৰু সেই মানুহটো ইতিমধ্যে পলাইছে। তাৰপিছত সেই মানুহজনৰ লগত আৰু এগৰাকী মানুহো মহিলাও আছিলে, তেওঁৰ লগতো আমি সোধ-পোছ কৰা আৰম্ভ হ'ল। আৰু মানুহজন যিহেতু খুব বেছি ইনজিয়ৰ্ড আছিলে, তেওঁক ইমিডিয়েটলি হস্পিটেললৈ লৈ যোৱা হ'ল। কিন্তু অতি দুখেৰে মানে জনাইছো যে মানুহজন তেতিয়াই মৃত্যু হ'ল মানুহজনৰ। কিন্তু তাৰপিছত আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত হোটেলত গৈ কেমেৰাও চোৱা হ'ল, তাৰপিছত আৰু ওচৰে পাজৰে উইটনেছ যিমান আছে তেওঁলোকো সোধ-পোছ কৰা হ'ল। আৰু গম পালো আমি ইমিডিয়েটলি যে যোনজন মানুহে কামটো কৰিছে তেওঁ জান মহম্মদ আলী ইলিয়াছ ৰাজু আলী বুলি মানুহ এজনে কামটো কৰিছে। আৰু যোনজন মানুহ ঢুকালে তেওঁৰ নামটো হৈছে মৃগাংক বৰ্মন। তেখেত জাপৰকুছি নলবাৰীৰ বাসিন্দা। আৰু তেওঁলোকৰ মাজত এটা পাৰ্চনেল কাৰণত এটা মানে সংঘাত চলি আছিলে কিছুদিন ধৰি। আৰু সেই সময় মানে এই মৃগাংক বৰ্মন আৰু তেওঁৰ লগত যোনগৰাকী মহিলা আছিলে তেওঁলোক সেই হোটেলখনত থাকা বুলি গম পাই এই ৰাজু আলীয়ে সেই হোটেলখনত আহিছিলে। আৰু প্ৰি প্লেন এটেক এটাই আছিলে। তেওঁ মানুহ দুইজনক তললে মাতি আনিছিলে আৰু তেতিয়াই চুৰিৰে আঘাত কৰিলে আৰু বাঁহেৰে খুব বেছিকে মাৰপিট কৰিলে আৰু যাৰ ফলত মানুহজনৰ মৃত্যু হ'ল। আৰু যোনজন একিউজড ৰাজু আলী ইয়াৰ পৰা পলায়ন কৰিলে। ইমিডিয়েটলি আমাৰ গড়চুক থানাৰ টিম, আমাৰ OC বিক্ৰম বসুমতাৰীয়ে নিজৰ টিমক লৈ পেলাই ইমিডিয়েটলি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলে। আৰু আমাৰ কাৰণে এটা খুব সফলতা যে আমি খুব কম সময়ৰ ভিতৰতে অলমষ্ট 3 ঘণ্টাৰ ভিতৰতে গোটেই কেছটো ক্ৰেক হ'ল। 2টা বজাত ৰিপৰ্ট হৈছিলে, 5টা বজাত আমাৰ আসামী আমাৰ হাতত আছিলে। ৰাজু আলীক ধৰা পৰা হ'ল। ৰাজু আলীয়ে যোনখন বাইকেৰে পলাই গৈছিলে সেইখনো আমি চিজ কৰিলো। আৰু যোনকেইটা ৱেপন ইউজ কৰিছিলে, যোনখন চুৰিৰে আঘাত কৰিছিলে আৰু যোনটো বাঁহৰ বেটেৰে মাৰপিট কৰিছিলে, সেই গোটেইখিনি বস্তু আমি চিজ কৰিলো। আৰু গোটেই কেছটো আমাৰ কাৰণে বহুত ভাল, মানে কাৰণ এভিডেন্স খিনি যথেষ্ট ভাল আমি এভিডেন্স পাইছো। CCTV ফুটেজ আছে, বাকি টেকনিকেল ইনপুটছ কিছুমান আছে। আৰু আমাৰ যিহেতু কেছটো কমপ্লিটলি সলভডে হৈছে আৰু আমি খুব কম সময়ৰ ভিতৰতে চাৰ্জশ্বিটো কৰিম। আৰু আমি আশা কৰিছো যাতে এই কেছটো আমাৰ আলটিমেটলি কোৰ্টতো আমাৰ কেছটো কনভিকশ্যন হ'ব। মৃগাংক বৰ্মন আমি জানা মতে তেওঁ অলপ মাজে সময়ে মডেলিং কৰিছিলে আৰু কিছুমান চিৰিয়েলতো তেওঁ মানে এক্টিং কৰা বুলি আমি জানিব পাৰিছো। তেওঁ সেই ঘটনাৰ ওচৰতে আমি পাইছিলো আৰু তেওঁ গোটেই ঘটনাটো নিজ চকুৰে দেখিছে, তেওঁৰ চকুৰ আগতে হৈছে। আৰু তেওঁৰ পৰা আমি যথেষ্টখিনি সহায় পাইছো এই মানুহজন একিউজজন আইডেন্টিফাই কৰিবলৈ আৰু ধৰিবলৈ। আৰু তেওঁৰ ফাৰ্ডাৰ আমি ইনভেষ্টিগেশ্যন কৰি আছো, বা তেওঁৰ যোনটো মানে সাক্ষীটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব। তো সেইখিনিয়ে তেওঁৰ পৰা আমি যথেষ্টখিনি কোঅপাৰেশ্যন পাইছো। তেখেতৰ অৰিজিনেল ঘৰ কামৰূপ জিলাত বংশৰ চাইডে ঘৰটো আছে বুলি আমি গম পাইছো। কিন্তু সেইটো আমি এতিয়াও মানে আমি ইনভেষ্টিগেশ্যন কৰি আছো। তেওঁ ভালকে কথাখিনি এতিয়াও ডিটেইলত কোৱা নাই। কিন্তু তেখেত যিহেতু আমাৰ উইটনেছ হয়, আমি বৰ বেছি ডিটেইলছ এতিয়া দিব বিচৰা নাই। তেওঁ আমাৰ বহুত প্ৰাইম উইটনেছ হয়, তো ডিটেইলছ আমি এতিয়া দিব লাগিব। ৰাজু আলীয়ে মানে এনে ধৰণৰ কামতে বিভিন্ন মানে মিস্ত্ৰী হয় বুলি আমি গম পাওঁ। ইফালে সিফালে ঘূৰি থাকে, গুৱাহাটীত কৰে, কেতিয়াবা কামৰূপত কৰে। কিন্তু কি সংক্ৰান্তে কি ডিটেইলছত একজেক্টলি সেইকেইজনৰ তিনিওজনৰে চিনাকি এটা হ'ল। আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি আছো। এইটো 100% পাৰ্চনেল ৰিজন। আৰু আমি যোনটো দেখিছো এটা প্ৰেমৰ সম্পৰ্ক আছিলে, মানে যোনজন মহিলা গৰাকী আৰু যোনজন মৃত্যু হ'ল, আৰু তাৰ লগতে ৰাজু আলীও তেনেকে অলপ লাভ ট্ৰায়েংগল টাইপ এটা ঘটনা থকা আমাৰ সন্দেহ এটা আছে, যোনটো আমি ফাৰ্ডাৰ ভেৰিফাই কৰাই আছো। এইটো মানে মহিলাগৰাকী যোনটো কৈছোৱে, আমি বৰ বেছি ডিটেইলছ দিব খোজা নাই, কাৰণ আমাৰ প্ৰাইম উইটনেছ তেখেতেই হয় আৰু তেওঁ আমাক যথেষ্ট সহযোগো কৰিছে। আৰু ইন ফিউচাৰ যেতিয়া, আৰু পাৰ্চনেল কথা যিহেতু মহিলাগৰাকী, তো আমি তেওঁৰ নিজৰ ইচ্ছা, তেওঁ কিমানখিনি কথা পাব্লিকৰ মুখত আনিব খুজিছে। মানে ৰাজু আলী আৰু মহিলাগৰাকী আৰু মৃগাংক বৰ্মন, সেই তেওঁলোকৰ মাজত এটা প্ৰেমৰ সম্পৰ্ক আছিলে। তো সেইটো প্ৰায় মানে 4-5 মাহ মান ধৰি আছিলে সম্পৰ্ক এটা। মানে এজনৰ লগত অলপ আগতে আছিলে, এজনৰ লগত অলপ কেইদিনমান নতুনকে হ'ল।
সেইটোৰ বেচিছতে গোটেই ঘটনাটো